Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেলটো স্বাগতম। সো আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ ইউনিট 1 অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস নামৰ অধ্যায়টোৰ পাৰ্ট 5 ক্লাছ আৰু ইয়াৰ আগত আমি অলৰেডি 4টা ক্লাছ কৰিছো। সো এটো ক্লাছ পাৰ্ট 5 হয়। সো ক্লাছটো তোমালোকে স্কিপ কৰি নাচাবা। ক্লাছটো খুব গুৰুত্ব সহকাৰে চাবা। সো গতিকে বলক আমি পলম নকৰি আজি ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো কোৱেশ্চনছ নম্বৰ 42 আগত আমি 41টা কোৱেশ্চন আনসাৰ আলোচনা কৰিছো। আজি আমাৰ 42 কোৱেশ্চন। শংকৰ যুগৰ সাহিত্যক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি মোস্ট ইম্পৰ্টেন্ট হয়। উত্তৰ শংকৰ যুগৰ সাহিত্যক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে বৈষ্ণৱ সাহিত্য আৰু আনটো হৈছে পাঁচালী সাহিত্য। ঠিক আছে, শংকৰ যুগৰ সাহিত্যক দুটা ভাগত ভাগ কৰা হৈছে। এক নম্বৰ হৈছে বৈষ্ণৱ সাহিত্য আৰু দুই নম্বৰ হৈছে পাঁচালী সাহিত্য। নেক্সট কোৱেশ্চন নম্বৰ 43 শংকৰ যুগৰ সাহিত্যৰ 4টা বৈশিষ্ট্য লিখা। পৰীক্ষাত আহে শংকৰ যুগৰ সাহিত্যৰ দুটা বৈশিষ্ট্য লিখিবলৈ আহে। সো এইটো পৰীক্ষাত 2 নম্বৰ কাৰণেও আহিব পাৰে। উত্তৰ শংকৰ যুগৰ সাহিত্যৰ 4টা বৈশিষ্ট্য হ'ল 1 নম্বৰ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা বিষ্ণু কিংবা কৃষ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীকৃষ্ণৰ মাহাত্ম্য এই যুগৰ সাহিত্যত পঞ্জীভূত হয়। 2 নম্বৰ বৈশিষ্ট্য ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় দুষ্টক দমন শান্তক পালন আদি আদৰ্শ বা নীতিমূলক কথা বিভিন্ন কাহিনীৰ মাজেৰে প্ৰতিষ্ঠা কৰাৰ চেষ্টা এই যুগৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য। 3 নম্বৰ বৈশিষ্ট্য এই যুগৰ সাহিত্যৰ ভাষা মূলতঃ লোকভাষাৰ ওচৰ চাপা। লোক মনোৰঞ্জনত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হয়। 4 নম্বৰ বৈশিষ্ট্য কাব্যৰ শেষত ভক্তিৰসৰ সৃষ্টি আৰু তাৰ ৰসা সাধনত এই যুগৰ কবিসকলে বিশেষ ধ্যান দিছিল। সো এইকেইটা হৈছে শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য। মনত ৰাখিবা শংকৰী যুগৰ সাহিত্যৰ দুটা বৈশিষ্ট্য পৰীক্ষাত লিখিব আহে। নেক্সট কুৱেশ্যন নম্বৰ 44 পাঁচালী সাহিত্যক বিষয়বস্তু অনুসৰি কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি। পাঁচালী সাহিত্যৰ বিষয়ে আমি পিছত আলোচনা কৰিম, নকৰা নহয়। সো এইটো এটা চেপ্টাৰে আছে তোমালোকৰ যিটো সেকেন্ড চেপ্টাৰ হয়। সেকেন্ড চেপ্টাৰত পাঁচালী সাহিত্যৰ বিষয়ে আমি পঢ়িব লাগিব। সো তেতিয়া আমি পাঁচালী সাহিত্য কি হয় এই বিষয়ে আমি আলোচনা কৰিম। সো আমাক প্ৰশ্ন থৈছে পাঁচালী সাহিত্য বিষয়বস্তু অনুসৰি কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি কি এনসাৰ চাওঁ আমি। উত্তৰ পাঁচালী সাহিত্যক বিষয়বস্তু অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে। সো 1 নম্বৰ ভাগটো হৈছে মনসা বা পদ্মাদেৱীৰ মহাত্মা প্ৰকাশক আৰু 2 নম্বৰ ভাগটো হৈছে ৰামায়ণ মহাভাৰত আদি মহাকাব্য আধাৰিত। সো এই দুটা ভাগত পাঁচালী সাহিত্যক ভাগ কৰা হৈছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 45 শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। উত্তৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনৰ নগাঁৱৰ আলিপুখুৰী নামৰ ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 46 শ্ৰীমন্ত শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল। উত্তৰ কি হয় চাওঁ আমি। উত্তৰ বুঢ়ীমাক খেৰসতীয়ে ডাঙৰ দীঘল কৰিছিল শ্ৰীমন্ত শংকৰদেৱক। কুৱেশ্যন নম্বৰ 47 শ্ৰীমন্ত শংকৰদেৱৰ গুৰু কোন আছিল। এইটো পৰীক্ষাত প্ৰশ্নটো আহে। উত্তৰ কি হয় মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী আছিল শ্ৰীমন্ত শংকৰদেৱৰ গুৰু। নেক্সট কুৱেশ্যন নম্বৰ 48 শংকৰদেৱে ৰচনা কৰা দুখন কাব্যৰ নাম লিখা। উত্তৰ শংকৰদেৱে ৰচনা কৰা দুখন কাব্যৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ৰুক্মণী হৰণ। নেক্সট কুৱেশ্যন নম্বৰ 49 মোস্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত প্ৰায় সময় আহে। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। উত্তৰ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল পত্নীপ্ৰসাদ আৰু কেলিগোপাল। শ্ৰীমন্ত শংকৰদেৱে মুঠ 6টা নাটক ৰচনা কৰিছিল। তোমালোকে নিশ্চয় জানা পকা কেৰুৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 50 শংকৰদেৱৰ দুখন নাম প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ শংকৰদেৱৰ দুখন নাম প্ৰসংগমূলক গ্ৰন্থৰ নাম হ'ল 1 নম্বৰ কীৰ্তন আৰু 2 নম্বৰ গুণমালা। কুৱেশ্যন নম্বৰ 51 বৰগীত কি বৰগীতৰ বৈশিষ্ট্যসমূহ লিখা। মোস্ট ইম্পৰ্টেণ্ট পৰীক্ষাত আহে। বৰগীতৰ দুটা বৈশিষ্ট্য লিখিব আহে। উত্তৰ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহ বৰগীত বুলি কোৱা হয়। ঠিক আছে, বৰগীত কি শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহ বৰগীত বুলি কোৱা হয়। বৰগীতৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ বৰগীতৰ ভাষা ব্ৰজাৱলী। পৰীক্ষাত এনেকুৱাও আহে বৰগীতৰ ভাষা কি। উত্তৰ কি হ'ব ব্ৰজাৱলী। 2 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 3 নম্বৰ বৈশিষ্ট্য বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। 4 নম্বৰ বৈশিষ্ট্য বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। আৰু তোমালোকে পাৰিলে বিএ ফাৰ্ষ্ট চেমৰ যোৱা বছৰৰ প্ৰশ্ন কাকতসমূহ সংগ্ৰহ কৰিবা। আৰু তোমালোকে যিকোনো কিতাপ বা নতুন কিতাপ কিনাৰ আগত তোমালোকে NEP বা FY UGP লিখা থাকিলে তোমালোকে সেইটো বুক কিনিবা। আৰু এছামিছৰ কাৰণে তোমালোকে কিনিবা
অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত আৰু ৰাইটাৰ হ'ল ডক্টৰ পাছান আলী আহমেদ। এইটো কিতাপ তোমালোকে পাৰিলে কিনিবা। চ' মই তোমালোকক থাম্বনেইলতে দিছোঁ কিতাপখন। চ' তোমালোকৰ এইখন কিতাপ বহুত ভাল হয় আৰু তোমালোকে পাৰিলে এইখন কিতাপ কিনি ল'বা, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 52। ফৰ্টিমা মূলতঃ কেই প্ৰকাৰ আৰু কি কি? উত্তৰ: ফৰ্টিমা মূলতঃ 4 প্ৰকাৰ। 1 নম্বৰ নাট ফৰ্টিমা, 2 নম্বৰ দেৱ ফৰ্টিমা, 3 নম্বৰ ৰাজ ফৰ্টিমা আৰু 4 নম্বৰ গুৰু ফৰ্টিমা। প্ৰথম অৱস্থাত ফৰ্টিমা 3 প্ৰকাৰ আছিল, কিন্তু পৰৱৰ্তী সময়ত শ্ৰীমন্ত মাধৱদেৱে গুৰু ফৰ্টিমা সংযোগ কৰিছে, যাৰ ফলত ফৰ্টিমা 4 প্ৰকাৰ হৈ গৈছে। চ' নেক্সট কুৱেশ্যন চাম আমি এতিয়া। কুৱেশ্যন নম্বৰ 53। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কি বুলি আখ্যা দিছে? উত্তৰ: ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবেল নাম্বাৰ বুলি আখ্যা দিছে। যোৱা বছৰে এইটো কুৱেশ্যন পৰীক্ষাত আছিল তোমালোকৰ ছেছনেল এক্সামত, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 54। দেৱকান্ত বেজবৰুৱাই বৰগীতসমূহক কি বুলি আখ্যা দিছে? উত্তৰ: হলি চং বুলি আখ্যা দিছে তোমাৰ দেৱেন্দ্ৰনাথ বেজবৰুৱাই। আৰু কালিৰাম মেধিয়ে কি বুলি আখ্যা দিছে? ব্ৰেকতো দিয়া হৈছে, চ' তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন চাম আমি। কুৱেশ্যন নম্বৰ 55। শংকৰদেৱৰ ৰচিত নাম প্ৰসংগমূলক গ্ৰন্থ গুণমালা কি চনত ৰচিত? উত্তৰ কি হয়? গুণমালা কুসুমমালা চনত ৰচিত আৰু মুঠ পদৰ সংখ্যা 377টা। মনত ৰাখিবা, কুসুমমালা পদ চনত ৰচিত। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু পাৰিলে ক্লাছসমূহ তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। আৰু যদি ক্লাছটোৰ ভিতৰত তোমালোকে কিবা বুজি পোৱা নাই, তেনেহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।